নমস্কাৰ বজালিৰ এটা দুখ খবৰেৰে আৰম্ভ কৰিবলৈ ওলাইছো আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী বজালিৰ সৰুপেটাত এটা শোকাবহ ঘটনা সংঘটিত হৈ গ'ল পুখুৰীত গা ধুবলৈ গৈ দুজনৰ খলিল সমাধি ঘটে মৃত দুয়োজন সম্পৰ্কীয় ভাই ককাই মৃত এজন পাঠশালাৰ কুমাৰেশ দাস আৰু সৰুপেটাৰ সুৰজিত তালুকদাৰ পেছাত সুৰজিত তালুকদাৰ ইঞ্জিনিয়াৰ আনজন কুমাৰেশ দাস চিকিৎসক পাঠশালাৰ পৰা কুমাৰেশ দাসে বন্ধু সুৰজিত তালুকদাৰৰ ঘৰলৈ ফুৰিবলৈ গৈছিল দুমাহ পূৰ্বে বজালিৰ আমদবৰ চলা চৰকাৰী চিকিৎসক ৰূপে যোগদান কৰিছিল কুমাৰেশ দাসে আনহাতে সুৰজিত তালুকদাৰে এবছৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ত প্ৰবক্তা ৰূপে চাকৰি লাভ কৰিছিল এটা শোকাবহ ঘটনা বজালিৰ পৰা আহিছে শোকাবহ ঘটনাটো পুখুৰীত গা ধুবলৈ গৈ দুজনৰ খলিল সমাধি ঘটিল মৃত দুয়োজন সম্পৰ্কীয় ভাই ককাই মৃত এজন পাঠশালাৰ কুমাৰেশ দাস আৰু সৰুপেটাৰ সুৰজিত তালুকদাৰ বুলি জানিব পৰা গৈছে পেছাত সুৰজিত তালুকদাৰ ইঞ্জিনিয়াৰ আনজন কুমাৰেশ দাস চিকিৎসক পাঠশালাৰ পৰা কুমাৰেশ দাসে বন্ধু সুৰজিত তালুকদাৰৰ ঘৰলৈ ফুৰিব গৈছিল দুমাহৰ পূৰ্বে বজালিৰ আমদবৰ চলা চৰকাৰী চিকিৎসক ৰূপে যোগদান কৰিছিল কুমাৰেশ দাসে আনহাতে সুৰজিত তালুকদাৰে এবছৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ত প্ৰবক্তা ৰূপে চাকৰি লাভ কৰিছিল অতি দুখ খবৰে কঁপাই গৈছে সৰুপেটা গা ধুবলৈ গৈ খলিল সমাধি ঘটিল সম্পৰ্কীয় ভাই ককাই যুৱক দুজনৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত পাঠশালীৰ বজালিত সংঘটিত হ'ল এগৰাকী অভিযান্ত্ৰিক আৰু আনগৰাকী চিকিৎসক ৰূপে কৰ্মৰত আছিল সম্পৰ্কীয় ককায়েক ভায়েক আৰু দুয়োৰে মৃত্যুত এতিয়া অঞ্চলটোত শোকৰ ছাঁ পৰিছে সুৰজিত তালুকদাৰ তেওঁ পেছাত ইঞ্জিনিয়াৰ এজন কটন কলেজত আৰু এজনৰ নাম হৈছে কুমাৰেশ দাস তেওঁ এজন ডক্টৰ আমাৰ পাঠশালাৰ নিচেই ওচৰৰ আমদা বৰলা হস্পিটেলত ডক্টৰ বুলি গম পাইছোঁ দুইজন ভাই ককায়ে একেলগে ফিচাৰীত গা ধুবলৈ গৈছিল গা ধুব যাওঁতে কিবা ব্যতিক্ৰমত দুইজনে খলিল সমাধি ঘটিল আধা ঘণ্টা সময় আগতে এতিয়ালৈকে আমি তেওঁলোকক উঠাই আনি পেলাই এতিয়া পষ্টমৰ্টমত গৈছে এটা মৰ্মান্তিক ঘটনা যে দুয়োজনৰ বয়স বেছি নহয় 30 বছৰমান বয়সৰ হ'ব ডিব্ৰুগড়ৰ এটা ভাইৰেল ভিডিঅ'ৰ প্ৰসংগ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত বন্দুকৰ নলীত গুলি নহয় টকা ওলাইছে ইখনৰ পাছত সিখন 500 টকা বন্দুকৰ বেৰেলৰ পৰা উদ্ধাৰ হৈছে কেইবা হাজাৰ টকা ডিব্ৰুগড়ত বেংকৰ পৰা এটিএমত টকা ভৰোৱাৰ দায়িত্বত থকা সিকিউৰিটি গাৰ্ডৰ দ্বাৰা সংঘটিত হৈছে এই ঘটনাটো এটা ব্যক্তিগত কোম্পানীৰ সিকিউৰিটিৰ দায়িত্বত থকা যুৱকজনে বহুদিন পূৰ্বৰে পৰাই এনে কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ অৱশ্যে ডিব্ৰুগড় আৰক্ষীয়ে কোনো অভিযোগ পোৱা নাই বুলি জানিবলৈ দিছে প্ৰতিদিনে এটিএমত ধন ভৰাবলৈ যাওঁতে ধন হ্ৰাস হোৱা ঘটনাই সন্দেহৰ সৃষ্টি কৰিছিল প্ৰথমাৰ্ধত অৱশেষত অন্যান্য কোম্পানীটোৰ কৰ্মচাৰীসকলৰ সন্দেহ উপজাত ওলাল জুলুঙাৰ মেকুৰীটো এটিএমত ধন ভৰাবলৈ যাওঁতে লগত যোৱা বন্দুকধাৰী সিকিউৰিটি গাৰ্ডে দৈনিক বন্দুকৰ বেৰেলৰে কৌশলৰে ধন হৰলুকি কৰিছিল দৃশ্য দেখুৱাইছো বেংক কৰ্তৃপক্ষই কৌশলেৰে সিকিউৰিটি গাৰ্ডজনৰ পৰা 2 নলীৰ বন্দুকটো লৈ চাওঁতে ওলাল উৰহীৰ ওৰ অতি কৌশলেৰে এইদৰে পইচাসমূহ এইদৰে হৰলুকি কৰিছিল আমি আৰু অধিক তথ্য জানিবলৈ আমাৰ সৈতে সংযুক্ত হৈছে ফোন যোগে আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা অতি কৌশলগতভাৱে তেওঁ এইদৰে হৰলুকি কৰিছিল ধনসমূহ কোনেও তৰকিবই পৰা নাই হয় এক চাঞ্চল্যকৰ ঘটনা বন্ধুকৰ নলীত টকা হুমুৱাই চুৰি কৰাৰ এটা প্ৰচেষ্টা চলাইছিল আৰু অভিযোগ উত্থাপিত হৈছে যিটো ভাইৰেল ভিডিঅ'ত তাত সতীৰ্থসকলৰ অনুমান হৈছে যে বহুদিনৰ পৰা এনে কাম কৰি আছে কিন্তু শেহতীয়াকৈ ধৰা পৰিছিল নিজ সতীৰ্থসকলৰ হাততে ধৰা পৰিছিল যে বন্ধুকৰ নলীৰ পৰা টকাবোৰ উলিয়াবলৈ সক্ষম হৈছিল আৰু এই ঘটনাই সমগ্ৰ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে কিন্তু ডিব্ৰুগড় আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পিছত কিন্তু এই বিষয়ে কোনো অভিযোগ পোৱা নাই বুলি জানিবলৈ দিছে আৰু তাতকৈ আশ্চৰ্যৰ বিষয় যে এই বিষয়ত বেংক কৰ্তৃপক্ষ অথবা যি সিকিউৰিটি প্ৰতিষ্ঠানৰ ফালৰ পৰা কোনো অভিযোগ দাখিল কৰা হোৱা নাই অথবা মুখ খুলিব বিচৰা নাই আজি আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো বেংকৰ সৈতে অনুমান কৰা হৈছে ই ষ্টেট বেংকৰ বেংকত হোৱা এটা ঘটনা আৰু এজন যুৱক গোহাঁই উপাধিৰ এজন যুৱকৰ নাম চৰ্চিত হৈ আছে কিন্তু আমি এই সবিস্তাৰে প্ৰকাশ কৰিব পৰা নাই এই কাৰণে যিহেতু সন্দেহৰ আৱৰ্তত কাৰণ বেংক কৰ্তৃপক্ষই এতিয়ালৈকে মুখ খোলা নাই আৰু এই ঘটনাৰ এটা সঁচাকৈ এক অতি চাঞ্চল্যকৰ যে এনে যি নিৰাপত্তাৰক্ষীয়ে বন্ধুক নিৰাপত্তাৰ বাবে ৰাখে সেই তেনে বন্ধুকত
যে চুৰি কাৰ্যত ব্যৱহাৰ কৰিব পাৰে অথবা বন্ধুকৰ নলীত এনেধৰণে পইচা সুমুৱাই নিয়া এক চাঞ্চল্যকৰ এক আজব ঘটনাও বুলি ক'ব লাগিব যে পূৰ্বতে এনে ঘটনা ক'তো দেখা পোৱা নাই আৰু এই ঘটনাই সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে যে এনে নিৰাপত্তাৰক্ষীসকলেই যদি এনে কৰ্ম কৰে আৰু তেনেহ'লে কেনেধৰণে সুৰক্ষিত হ'ব সৰ্বসাধাৰণ জনতা আৰু দ্বিতীয় কথা হ'ল এই বেংক প্ৰতিষ্ঠানটোত এই হয়তো এই প্ৰথমবাৰ ধৰা পৰাৰ পিছত এনে ঘটনা হ'ব পাৰে বুলি অনুমান কৰা হৈছে কিন্তু কথাটো বহু দিনৰ পৰাই এনে ঘটনা হোৱাৰ অভিযোগ আছে এনে ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে কাৰণ এই ঘটনাটো প্ৰথমবাৰ ধৰাহে পৰিছিল কিন্তু হয়তো পূৰ্বৰ পৰা হৈ আছিল আৰু এই ঘটনাই সঁচাকৈ এক চাঞ্চল্য সৃষ্টি কৰিছে এই ভাইৰেল ভিডিঅ'ই সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্য সৃষ্টি কৰিছে ঋষেশ্বৰ বৰুৱা এতিয়া এটা চাঞ্চল্যৰ মাজতে এটা প্ৰশ্ন উত্থাপন কৰিলে অৰ্থাৎ হাস্যৰসিক হ'ব পাৰে তেওঁলোকক সিকিউৰিটি গাৰ্ডক বন্দুক এইকাৰণে দিয়া হৈছে কোনোবাই যদি বাহিৰৰ পৰা বা অন্য লোকে যদি হৰলুকি কৰে ধন তেতিয়াহ'লে তেওঁলোকক তাৰ পৰা যাতে উদ্ধাৰ কৰিব পাৰে প্ৰয়োজন সাপেক্ষে তেওঁলোকে গুলিও ফুটাব লাগিব পাৰে এতিয়া কি তেওঁলোকে বচাবলৈ যাওঁতে গুলি ফুটালে 500 টকীয়া নোটহে ওলালহেঁতেন মানুহে ভালহে পাবচোন এনেকুৱা পৰিস্থিতি হ'লে নহয় জানো হয় হয় নিশ্চয়কৈ হাস্যকৰ ঘটনা যে গুলিৰ পৰিৱৰ্তে বন্ধুকৰ নলীৰ পৰা পইচা ওলোৱাব কিন্তু কথাটো হ'ল এক সঁচাকৈ এক চুৰি কাৰ্যৰ আৰু অতি কৌশল এই মানে বন্ধুকৰ নলীকো যে চুৰি কাৰ্যত ব্যৱহাৰ কৰিব পাৰে ইও সঁচাকৈ এক হাস্যকৰ বিষয় আৰু সমান্তৰালকৈ এটা কথা ক'ব লাগিব এইখিনিতে তেওঁলোকে যিহেতু এখন গাড়ীত আমি সচৰাচৰ দেখি থাকোঁ আমি বেংকৰ ভিতৰুৱা কথাখিনি যদি আমি ইমান নাজানো কাৰণ তেওঁলোকৰ সিকিউৰিটিৰ কথাৰ কাৰণে তেওঁলোকে আমাক গোটেইখিনি কথা নেদেখুৱাই বা নাজানো কিন্তু তেওঁলোকে ভিতৰত যেতিয়া গাড়ীৰ ভিতৰত যায় তাতে দুগৰাকীকৈ পৰিদৰ্শক যায় বেংকৰ এগৰাকী লোক যায় এই সকলোবোৰ লোক থকাৰ মাজতে বান্দোলৰ পৰা টকা ভৰাই তেওঁ বেৰেলত ভৰাই এনেদৰে হৰলুকি কৰিছে এই ক্ষেত্ৰত এটা সন্দেহৰ ভাৱ উপজে যে এই ক্ষেত্ৰত অকল তেওঁই জড়িত বা যিগৰাকী সিকিউৰিটি গাৰ্ড তেওঁই জড়িত নে আন বহুসকল লোক হয়তো জড়িত থাকিব পাৰে হয় এই কথা নুই ক'ব নোৱাৰি যিহেতু আন কেইবাজনো লোক এই গাড়ীখনত থাকে অথবা টকা সোমাবলৈ যায় অথবা টকা বেংকৰ পৰা লৈ যায় এই কথাটো নুই কৰিব নোৱাৰি বেলেগ লোকো জড়িত থাকিব পাৰে কিন্তু যেতিয়া গাড়ীখন লৈ যোৱা হয় লৈ যোৱাৰ সময়ত সেই যি বাকচৰ ভিতৰত যি টকাৰ মানে পিছফালৰ যি বক্স যি কোঠাত সেই গাড়ীখনৰ কোঠাটোত একমাত্ৰ সিকিউৰিটিহে যায় সেই সময়টো হয়তো হ'ব পাৰে কিন্তু সেই সময়ত যদিও গৈছিল বেংকৰ যি সুটকেছ অথবা যিটো বাকচ টকা নিয়া যিটো বেগটো তলা মাৰি থোৱা নাছিল নেকি এনে প্ৰশ্ন উত্থাপন হৈছে আৰু ইমান সিকিউৰিটি বিভাগ কেইবাজনো লোক থকাৰ পিছতো কিদৰে বেংকৰ বন্ধুকৰ নলীত পইচা সোমাবলৈ পালে সেয়া এটা আশ্চৰ্যৰ বিষয় আৰু সঁচাকৈ চাঞ্চল্যৰ লগতে এক হাস্যকৰ বিষয়ো হৈ পৰিছে যিহেতু বন্ধুক যদি ফুটাবলৈ যায় নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তাৰ কাৰণত কিন্তু গুলিৰ পৰিৱৰ্তে টকাহে ওলাব এবাৰ সঁচাকৈ আৰু এটা কথা এতিয়াৰ পৰা হয়তো এই ঘটনাটো সঁচাকৈ নাভূত নাচুত ঘটা পূৰ্বতে এনেকুৱা ঘটনা ঘটাৰ খুব ৰেয়াৰ আমি পোৱা নাই তো গতিকে এতিয়াৰ পৰা হয়তো বেংক কৰ্তৃপক্ষ যথেষ্ট সাৱধান হ'ব এই ক্ষেত্ৰক লৈ তেওঁলোকে এতিয়া ভাবিবলৈ বাধ্য হ'ব যে এওঁলোকে গুলি নিছে বা গুলি ফুটাবলৈ নিছে নে এওঁলোকে পইচা ভৰাই এনেকৈ নিব লগা হৈছে গতিকে এয়াও এক উদাহৰণ এতিয়াৰ পৰা হয়তো আজিৰ পৰাই হয়তো এই কথাষাৰ স্থাৱৰ হ'ব পাৰে নহয় জানো সেই ক্ষেত্ৰত বেংকৰ কৰ্তৃপক্ষৰ ক্ষেত্ৰত হয় নিশ্চয়কৈ সজাগ হোৱাৰ প্ৰয়োজনো আহি পৰিছে কিন্তু বৰ্তমানলৈকে বেংক কৰ্তৃপক্ষে কোনো মুখ খুলিব বিচৰা নাই সিও এক ৰহস্যৰ বিষয় আৰু স্পষ্টকে ওলাই পৰিছে যে ই এটিএমৰ ধন ভৰাবলৈ নিয়া সিকিউৰিটিৰ দ্বাৰা এই কাণ্ড হৈছে সেই ভাইৰেল ভিডিঅ'টো স্পষ্টকে প্ৰকাশ পাইছে কিন্তু ইয়াৰ পিছতো সিকিউৰিটি কৰ্তৃপক্ষেও মুখ খুলিব বিচৰা নাই কিন্তু যিয়ে নহওক এই ঘটনাই এক মানুহ সজাগ হোৱাৰ এটা সুযোগ দিছে আৰু এই ঘটনাৰ পিছতে যাতে নিৰাপত্তাৰক্ষীসকলে নিৰাপত্তা দিব পাৰে অথবা এই এনে কাণ্ড নহয় তাৰ এটা মানে সুযোগ পাইছে বুলি ক'ব লাগিব হয় নিশ্চয় ধন্যবাদ জনাইছোঁ ঋষেশ্বৰ বৰুৱা আপুনি ফঁহিয়াই গোটেইখিনি কথা আমাক জনালে ইয়াত ডিব্ৰুগড়ত সঁচাকৈ এটা ভাইৰেল ভিডিঅ'য়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সঁচাকৈ চাঞ্চল্যকৰ ভিডিঅ'টো বন্দুকৰ নলীত গুলি নহয় এতিয়া টকা ওলাইছে 500 টকীয়া নোট এনেকৈ গোলকৈ ভৰাই থোৱা হৈছে যেন সেয়া বন্দুকৰ গুলিহে আৰু তেনেকৈ এতিয়া পইচা হৰলুকি কৰিছে টকা হৰলুকি কৰিছে খুদ সিকিউৰিটিয়ে অৰ্থাৎ উদকে ভেটাৰখীয়াৰ নিচিনা হৈছে তেওঁ আনৰ পৰা টকা বচাব লগা হৈছে বা সাধাৰণ আন লোকসকলে যাতে কোনো দুষ্কৃতিকাৰীয়ে যাতে টকা তাৰ পৰা চুৰি কৰিব নোৱাৰে তাৰ বাবে সিকিউৰিটি গাৰ্ড দিয়া হৈছিল কিন্তু সিকিউৰিটি গাৰ্ডে যেতিয়া টকা এনেকৈ হৰলুকি কৰিব সেই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই কি কৰিব সঁচাকৈ যদিও চাঞ্চল্য হাস্যৰসিকো কথা আৰু সকলোকে এতিয়া হতচকিত কৰি পেলোৱা এটা খবৰ আহিছে এয়া এই মুহূৰ্তত ডিব্ৰুগড়ৰ পৰা আহিছোঁ পৰৱৰ্তী খবৰলৈ
উপনিৰ্বাচনৰ মৃত্যতাক লৈ ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে নগৰ আমনিস্থিত ৰকিবুল হুছেইনৰ বাসগৃহত অনুষ্ঠিত হৈছে এই বৈঠকখন উপনিৰ্বাচনত কংগ্ৰেছৰ দলে ভবানীপুৰ সমষ্টিটোৰ ৰাইজৰ দলক এৰি দিয়াৰ কথা প্ৰকাশ কৰিছে যদিও অখিল গগৈয়ে ভবানীপুৰত ৰাইজৰ দলে নিৰ্বাচন কোনো কাৰণতে নেখেলে বুলি স্পষ্ট কৰি দিছে সংবাদ মাধ্যমৰ আগত ইয়াৰ বিপৰীতে থাওৰা সমষ্টিতহে ৰাইজৰ দলে নিৰ্বাচন খেলিব বুলিও স্পষ্ট কৰি দিয়ে সাম্প্ৰদায়িক বিজেপি দলক পৰাভূত কৰিবলৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা অতি আৱশ্যক বুলি কৈ ইয়াৰ বাবে তেওঁ ৰকিবুল হুছেইনক আৰু কংগ্ৰেছ নেতৃত্বৰ লগত বৈঠকত মিলিত হোৱা বুলিও প্ৰকাশ কৰে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হলে উপনিৰ্বাচনত 6টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিতে বিজেপিৰ মিত্ৰজোঁট পৰাস্ত হোৱাটো খাটাং বুলি মন্তব্য কৰে অখিল গগৈয়ে আজি বিজেপিৰ নিৰ্বাচন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহত হ'ব বৈঠকখন বৈঠকতে চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী পেনেল ইউপিপিএলক বিজেপিয়ে এৰি দিব গোহাইগাঁও তামুলপুৰ সমষ্টি থাওৰাত সুশান্ত বৰগোহাঁই মৰিয়নীত ৰূপজ্যোতি কুৰ্মী ভবানীপুৰত ফণীধৰ তালুকদাৰ হ'ব বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীও নাপায় তামুলপুৰৰ টিকট নিশা 8 বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহতে হ'ব আন এখন বৈঠক উপনিৰ্বাচনৰ সমষ্টি পৰ্যবেক্ষকৰে হ'ব দ্বিতীয়খন বৈঠক আৰু খবৰ আছে আফটাৰনুন এক্সপ্ৰেছত লৈছো এটা বাণিজ্যিক বিৰতি ৰাইজিং স্পৰ্টছ শাইনিং নৰ্থ ইষ্ট যিটো এটা ইনিচিয়েটিভ লৈ পেলাই স্পৰ্টছৰ বিষয়লৈ যি কথাবিলাক হাইলাইট কৰিবৰ কাৰণে এটা প্লেটফৰ্মৰ খুব এজে থাকিলে মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যসূচী শিলপুখুৰীৰ পাৰত স্বচ্ছতা অভিযান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপি কৰ্মকৰ্তাই হাতত ঝাড়ু লৈ অভিযানত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ শিলপুখুৰীৰ স্বচ্ছ কৰাৰ নিৰ্দেশ দিলে তেখেতে গুৱাহাটী পৌৰ নিগমৰ সহযোগত বিজেপি কৰ্মকৰ্তাই চলাব এই অভিযান আমি দৃশ্য দেখুৱাইছোঁ গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কাৰ্যসূচী হাতত লৈছে তেওঁ স্বচ্ছ কৰিব বিচাৰিছে শিলপুখুৰীৰ পাৰত স্বচ্ছতা অভিযানত তেওঁ এইদৰে অংশ লোৱা দেখিবলৈ পোৱা গ'ল তেওঁ সংগ দিছে বিজেপিৰ কৰ্মকৰ্তাসকলে হাতত ঝাড়ু লৈ অভিযানত অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ শিলপুখুৰী স্বচ্ছ কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী পৌৰ নিগমৰ সহযোগত বিজেপি কৰ্মকৰ্তাই চলাব এই স্বচ্ছতাৰ অভিযান মহানগৰীৰ ৰুক্মিণী গাঁৱত ভয়ংকৰ দুৰ্ঘটনা সুৰামত্ত যুৱতীৰ বাহনে মহতিয়ালে লোক নিৰ্মাণ বিভাগৰ 9জন শ্ৰমিকক হোটেলত পাৰ্টি কৰি নিশা 2 বজাত ওলাই আহিছিল যুৱতীগৰাকী পূৰ্বেও এনেদৰে নিশা মহানগৰীত দুৰ্ঘটনা সংঘটিত কৰিছিল যুৱতীগৰাকীয়ে ইভেণ্ট মেনেজমেণ্টৰ কাম কৰে যুৱতীগৰাকীয়ে গুৰুতৰভাৱে আহত শ্ৰমিকসকলক GMCHত ভৰ্তি কৰোৱা হৈছে দুজন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক দুৰ্ঘটনাত এজন শ্ৰমিকৰ ভৰি ছিগি যায় তীব্ৰবেগী বাহনৰ খুন্দাত বহু দূৰলৈ উফৰি যায় লোক নিৰ্মাণ বিভাগৰ এখন বাহনো নিশাই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা যুৱতীগৰাকীক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সান্ধ্য আইনৰ পিছতো কিদৰে একাংশ যুৱক যুৱতীয়ে সুৰাৰ ৰাগীত উদ্ভণ্ডালি সৃষ্টি কৰি আহিছে তাকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ নিশা মাছ খোৱাৰ প্ৰাগজ্যোতি ITA প্ৰকল্পত উত্তপ্ত পৰিস্থিতি ষ্টাৰ ইণ্ডিয়া কেপিটেল নামৰ এটা প্ৰতিষ্ঠানৰ ফেশ্বন শ্ব'ৰ মাজতে এটা ঘটনা সংঘটিত হ'ল প্ৰতিষ্ঠানটোৰ গৰাকীৰ বিৰুদ্ধে বিভিন্ন প্ৰবঞ্চনাৰ অভিযোগ অংশগ্ৰহণকাৰীসকলৰ অংশগ্ৰহণৰ মাচুল প্ৰতিযোগিতাৰ নিয়ম তথা ফলাফলত ব্যাপক অনিয়মৰো অভিযোগ যাৰ বাবে অনুষ্ঠানটি আৰম্ভ কৰিয়ে পলাই পত্ৰং দিয়াৰ অভিযোগ আয়োজক কমিটিৰ আয়োজক ধ্ৰুৱজ্যোতি শৰ্মা আৰু পৰিচালক শ্বাহৰুখ আলী খানৰ বিৰুদ্ধে ক্ষোভ প্ৰতিযোগীসকলৰ পৰৱৰ্তী সময়ত একাংশ প্ৰতিযোগীয়ে ঘটনাটো অৱগত কৰে ভৰলুমুখ আৰক্ষীক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে বন্ধ কৰে ফেশ্বন শ্ব' সান্ধ্য আইন আৰম্ভ হোৱাৰ বাবে আৰক্ষীয়ে প্ৰতিযোগীসকলক ঘৰলৈ যাবলৈ আহ্বানো জনায় কিন্তু আৰক্ষীৰ আহ্বানক গুৰুত্ব নিদিয়ে প্ৰতিযোগী তথা অভিভাৱকসকলে যাৰ বাবে আৰক্ষী আৰু প্ৰতিযোগীসকলৰ মাজত হতাহতিৰ পৰিৱেশো সৃষ্টি হয়
পৰৱৰ্তী সময়ত উচ্চ পদস্থ আৰক্ষীৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইয়াতে এটা শ্ব' হৈছিলে ITM মাস্কত মিষ্টাৰ এণ্ড মিছ ষ্টাৰ ইণ্ডিয়া কেপিটেল 2021 কিন্তু শ্ব'টোত যিখিনি আমাক কোৱা হৈছিলে কমপ্লিটলি ফ্ৰড হৈছে। ফাৰ্ষ্ট আমাৰ যিখিনি ফিজ লোৱা হৈছিলে গোটেইখিনি কণ্টেষ্টেণ্ট পৰা এটা ফিজ লোৱা নাই। ফিজ আছিলে 4,000 গোটেইখিনি কেটেগৰীত মাষ্টাৰ কিডছ মাষ্টাৰ টিন দেন মিছ এণ্ড মিষ্টাৰ গোটেইখিনি কিন্তু কিছুমানৰ পৰা কমকৈ লৈছে কিছুমানৰ পৰা বেছিকৈ লৈছে। কমকৈ সেইকাৰণে লৈছে যে কৈছে তোমালোকে যদি কণ্টেষ্টেণ্ট দিয়া তেনেহ'লে আমি তোমালোকক ফিজ কমাই দিম কিন্তু এইটো বস্তু ফৰ্মত মেনশ্যন আছিলে ফাৰ্ষ্ট। ছেকেণ্ড যিমানখিনি ৰাউণ্ড হ'ব বুলি কৈছিলে গোটেইখিনি ৰাউণ্ড হোৱা নাই। প্লাছ উইনাৰ্ছটো একচুৱেলি প্ৰি ডিচাইডেড আছিলে। যিখিনি উইনাৰ্ছ হৈছে সেই উইনাৰ্ছখিনি এইটো টিমৰ লগত আগতেও শ্ব' কৰিছে উইনাৰ হৈ আহিছে সেইখিনিক আকৌ অৰ্গেনাইজেশ্যনৰ নাম কি কোনে পাতিছিল? অৰ্গেনাইজাৰৰ নাম হৈছে আপোনাৰ ধ্ৰুৱজ্যোতি শৰ্মা, আপোনাৰ ডাইৰেক্টৰৰ নাম হৈছে শ্বাহৰুখ আলী খান। আৰু প্লাছ আমি পুলিচ মাতিলোঁ। আৰু কাৰ বেনাৰখন কাৰ অৰ্গেনাইজেশ্যনৰ নাম কি? ষ্টাৰ ইণ্ডিয়া কেপিটেল। ষ্টাৰ ইণ্ডিয়া কেপিটেল। আমাক কোৱা হৈছিলে নেশ্যনেলাইজ শ্ব' বুলি কিন্তু নেশ্যনেলাইজ শ্ব' নহয় এইটো। আৰু কোৱা যে আৰু পুলিচৰ লগতে কিয় হতাহতি হ'ল বাৰু? ইভেন আমাৰ লগতো মিছবিহেভ যিটো পুলিচৰ মতে মানে আমি ইয়াৰ পৰা ওলাই যাব লাগে বাকী যি হয় হ'ব আৰু। প্লাছ অফিচাৰে নিজে ক'লে তেওঁ কৈছে যে শ্ব'টোৱে 7টা বজালৈ পাৰ্মিশ্যন লৈছে কিন্তু কৈছে যে শ্ব' চলিছে 9টাত লয়। তেওঁ কয় যে 2 ঘণ্টা ডিলে হৈছে। তেওঁ যদি 2 ঘণ্টা ডিলে হৈছে 7টালৈ পাৰ্মিশ্যন লোৱা আছিল তেওঁলোকে কিয় নাহিলে এতিয়া একশ্যন ল'বৰ কাৰণে শ্ব'ৰ মাজতে? পুলিচ আহিছে হাল্লা লগাৰ পিছত। হাগ্ৰামা মহিলাৰী এজন ডকাইত এনে ব্যক্তিক জেলত নহয় ফাঁচি দিব লাগে। যেতিয়ালৈকে হাগ্ৰামা জেলত নাযায় তেতিয়ালৈকে মই শান্তিত বহি নাথাকোঁ। ৰাজ্যত উপ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বাক্সাত আৰম্ভ হৈছে এতিয়া দল বাগৰাৰ ৰাজনীতি। জিলাখনৰ মুছলপুৰ পৰিষদীয় সমষ্টিত শুকুৰবাৰে 3 শতাধিক BPF আৰু GSPৰ সদস্যই আনুষ্ঠানিকভাৱে যোগদান কৰে UPPMত। BTCৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত 3 শতাধিক মহিলাই দলটোত যোগদান কৰে। কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মহিলাসকলক গামোচা পিন্ধাই আদৰণি জনায়। যোগদান সভাত অংশ লৈ BTC পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। হাগ্ৰামা মহিলাৰীক ডকাইত আখ্যা দি কয় যে বিগত 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে প্ৰতিখন আঁচনিতে দুৰ্নীতি সংঘটিত কৰিছে। এনে নেতাক জেলত নহয় ফাঁচি দিব লাগে। যেতিয়ালৈকে এওঁলোকৰ শাস্তি নহয় তেতিয়ালৈকে মই বহি নাথাকোঁ। আনকি হাগ্ৰামা মহিলাৰীক হত্যাকাৰী বুলিও অভিহিত কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। BTCৰ কাৰ্যবাহী সদস্যগৰাকী অহা ডিচেম্বৰ মাহত 1000তকৈও অধিক BPFৰ নেতাকৰ্মী জেলত যাব লাগিব বুলিও তীব্ৰক মন্তব্য কৰে। মানে BPFৰ লিডাৰৰ পৰা লৈ পেলাই নেতা যিমানবিলাক আছে 1000ৰ ওপৰত বুলি মই ক'লোঁ জেলত যাবলৈ গৈ আছে। আমি এইটো গপছত নকওঁ কিন্তু আমি তাৰ কাৰণে অলৰেডি প্ৰি প্লান কৰি থৈছোঁ। ডিচেম্বৰৰ পিছত 1000ৰ ওপৰত BPFৰ লিডাৰ জেলত যাবলৈ সাজু মানে ৰাস্তা লৈ আছে আৰু কি। যি মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত যি ধৰণৰ দুৰ্নীতি হৈ গ'ল মানে বহুতো মানে আঁচনি মানে আত্মসাৎ কৰি পেলাই বহি আছে। বহুতো ফাইল আজিৰ দিনতো ঘৰে ঘৰে আছে। গতিকে আমি ৰাইজক কৈছিলোঁ যে আমি এখেতসকলক উচিত শিক্ষা দিম আৰু সেই শিক্ষা দিয়াৰ কথাটোৰ পৰা আমি মানে আউটত থাকিব নোৱাৰোঁ। আমি ৰিয়েলি মানে বাস্তৱতে আমি ৰাইজক আমি মানে এখেতসকলক শাস্তি দি পেলাই দেখুৱাম। মই আপোনালোকৰ চেনেলৰ দ্বাৰা ক'ব পাৰোঁ আৰু কি। আজি ভ্ৰাম্যমান থিয়েটাৰৰ 58 সংখ্যক জন্মদিন। ভ্ৰাম্যমান থিয়েটাৰৰ জন্মস্থান পাঠশালাত উদযাপন কৰা হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ জন্মদিন। ভ্ৰাম্যমান থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰৰ লগতে বহু কেইগৰাকী নাট্যজগতৰ মহীৰূহক স্মৰণ কৰা হৈছে। ভ্ৰাম্যমান থিয়েটাৰ মঞ্চায়নৰ অনুমতি প্ৰদানৰ বাবে আহ্বান জনাইছে চৰকাৰক। 1963 চনৰ 2 অক্টোবৰত পাঠশালাৰ হৰি মন্দিৰত জন্ম হৈছিল ভ্ৰাম্যমান থিয়েটাৰৰ। সেই হৰি মন্দিৰত আজি পাঠশালা বজাৰ সমিতিৰ উদ্যোগত বজালী জিলা সাংবাদিক সন্থা, পাঠশালা প্ৰেছ ক্লাব, বজালী জিলা প্ৰেছ গিল্ড, সাংস্কৃতিক সংঘৰ সহযোগত আজি অনুষ্ঠিত হয় 58 সংখ্যক ভ্ৰাম্যমানৰ দিনটো। বহু কেইগৰাকী শিল্পীক এই অনুষ্ঠানতে সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। আৰু এয়াই আছিল এতিয়াৰ আফটাৰনুন এক্সপ্ৰেছ। নমস্কাৰ। ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্টে যিটো এটা ইনিচিয়েটিভ লৈ পেলাই স্পৰ্টছৰ বিষয়লৈ যি কথাবিলাক হাইলাইট কৰিবৰ কাৰণে এটা প্লেটফৰ্মৰ সুবিধা থাকিলে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।